নমস্কাৰ। দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে 8.3 অনুশীলনীৰ কেইবাটাও প্ৰশ্ন প্ৰথম এ 2 নম্বৰ প্ৰশ্নখিনি তোমালোকৰ লগত আলোচনা কৰা হৈছিল। আজিৰ ভিডিঅ'টোত মই তোমালোকৰ 8.3 অনুশীলনীৰ বাকী থকা প্ৰশ্নখিনি মই আলোচনা কৰিম। আশা ৰাখিছোঁ তোমালোক সকলোৱে মনোযোগেৰে মোৰ এই ক্লাছটো গ্ৰহণ কৰিব। এবাৰ আমি নেক্সট প্ৰশ্নটো আমাৰ দিয়া আছিল 8 নম্বৰ প্ৰশ্নটো 3 sin 23 ডিগ্ৰী cos 67 ডিগ্ৰী plus 4 sec 47 ডিগ্ৰী cosec 43 ডিগ্ৰী। এতিয়া চাবা একেই হয় আগৰ নিচিনা দুটা যোগ কৰিলে 90 এই দুটা যোগ কৰিলে 90। গতিকে বাহিৰত থকা কিটো একে ৰাখা sin 23 ডিগ্ৰী আমি এটো কি লিখিম cos 90 ডিগ্ৰী minus 23 ডিগ্ৰী 90 পৰা 23 মাইনাস কৰিলে 67 plus 4 into ওপৰটো এটা লিখা 47 cosec 90 ডিগ্ৰী minus 47 ডিগ্ৰী ওপৰটো একে থাকিব sin 23 ডিগ্ৰী। এতিয়া cos টো কি হয় চেঞ্জ হৈ কিনে sin হয়, গতিকে sin 23 ডিগ্ৰী plus 4 into sec 47 cos to cosec to চেঞ্জ হয় sec হয় sec 47 গতিকে ইয়াত এইটো কাটা কাটি যাব 3 into 1 পাম plus 4 into এইটো কাটা কাটি গৈ 1 পাম, তাৰ মানে 3 plus 4 equal to 7। এইটো আমাৰ উলিয়াব লগা উত্তৰটো। নেক্সট আমাৰ আছিল 1 নম্বৰৰ শেষৰ প্ৰশ্নটো দিয়া আছে tan 5 ডিগ্ৰী tan 25 ডিগ্ৰী tan 30 ডিগ্ৰী tan 65 ডিগ্ৰী tan 55 ডিগ্ৰী। ইয়াত এতিয়া কি কৰিব লাগিব, আগত আমি এনেকুৱা এটা অংক পাইছিলো যে ইয়াত এতিয়া কি কৰিম যে কোন দুটা যোগ কৰিলে 90 হয়। 10 ৰ লগত এইটো 85 মানে 5 ৰ লগত 85 পাস কৰিলে 90 পাম আমি, গতিকে সেইটো আমি প্ৰথমতে লিখি লওঁ যে tan 5 ডিগ্ৰী tan 85 ডিগ্ৰী। তাৰপিছত আৰু কি লিখিব পাৰে, আন কোন দুটা যোগ কৰিলে 90 হয়, এইটো আৰু এইটো যোগ কৰিলে 90 হয়, সেইটো আমি লিখো tan 25 tan 65 আৰু এইটো এক্সট্ৰাকৈ আছে, এইটো আমি লিখি লওঁ। এতিয়া আমি কি লিখিম ইয়াত tan 5 ডিগ্ৰী ইনটু ইয়াত আমি লিখিব পাৰিম tan 90 ডিগ্ৰী মাইনাস 5 ডিগ্ৰী। তাৰপিছত এইটো tan 25 লিখা, এইটো tan 90 ডিগ্ৰী মাইনাস এইটো কি লিখিব পাৰিম 25 ডিগ্ৰী আৰু এইটো কাষত থকাটো tan 30 ডিগ্ৰী। এতিয়া আমি কি লিখিব পাৰিম যে tan 5 into এইটো লিখিব পাৰিম, tan টো চেঞ্জ হৈ কত আহিব cos 5 ডিগ্ৰী into এইটো একে লিখিব 25 ডিগ্ৰী আৰু এইটোৰ পৰিৱৰ্তে আমি লিখিব পাৰিম cos 25 ডিগ্ৰী আৰু এইটো লিখিব পাৰিম tan 30 ডিগ্ৰী। এতিয়া চোৱা এইটো আৰু এইটো কোনটা অলরেডি দিয়া আছে
10 আছে মানে cos দুটা tan থিটা ইনটু cos থিটা গুণনফলটো 1 আছে গতিকে এইটো মানটো আমি পাম 1 ইনটু এই দুটাৰ মানটো আমি কি পাম tan থিটা ইনটু cos থিটাৰ মানটো 1 গতিকে এইটো মানটো আমি পাম 1 ইনটু এইটো কি থাকিব tan 30 ডিগ্ৰী গতিকে থাকিব tan 30 ডিগ্ৰী এতিয়া tan 30 ডিগ্ৰী আমি ত্ৰিকোণমিতিৰ তালিকাত আমি মানটো পাইছিলো tan 30 মানটো কিমান আছিল 1/√3 গতিকে উলিয়াব লগা উত্তৰটো এইটোৱেই এবাৰ আমি 2 নম্বৰ প্ৰশ্নৰ 1 নম্বৰটো লম ইয়াত প্ৰমাণ কৰিব দিছিল 2 দেখুৱা যে tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী ইকুৱেল টু 1 গতিকে আমি বাহুপক্ষটো লিখি লম সমাধান বাহুপক্ষ ইকুৱেল আমি পাই আছো tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী ইয়াত আগৰ নিচিনা কৈ ইয়াত tan 48 tan 42 দুটা কোণ দুটা যোগ কৰিলে 90 ডিগ্ৰী হয় গতিকে সেই দুটা আমি একেলগে লিখিম tan 48 tan 42 tan 23 ডিগ্ৰী tan 67 ডিগ্ৰী এই দুটা প্লাস কৰিলে 90 হয় এই tan এটো এটা লিখা এটো এটা আমি কাম করি tan 90 ডিগ্ৰী বিয়োগ 48 ডিগ্ৰী লিখিব পাৰি tan 23 tan 90 ডিগ্ৰী মাইনাস 23 লিখিব পাৰি ঠিক আছে tan 48 পাম ইনটু এইটো কি হয় tan টু বিপৰীত cos আছিল গতিকে tan 90 minus থিটা মানে cos থিটা গতিকে ইয়াত আমি লিখিব পাৰো cos 48 ডিগ্ৰী এটো একে লিখিব এটো আমি চেঞ্জ কৰি লিখিব পাৰিম cos 23 ডিগ্ৰী এতিয়া এটো আৰু এটো কিয়নো cos আৰু tan পূৰণ কৰিলে তোমাৰ কি হয় 1 হয় গতিকে ইয়াৰ এংগল দুটা একে আছে গতিকে ইয়াৰ ফলটো আমি পাম 1 ইনটু ইয়াৰ ফলটো আমি পাম ঠিক তেনেকৈ 1 গতিকে 1 পূৰণ 1 ইকুৱেল টু f পাম ইকুৱেল টু 4 প্ৰমাণিত এবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাম 2 টো দেখুৱা যে cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী মাইনাস sin 38 ডিগ্ৰী sin 52 ডিগ্ৰী ইকুৱেল টু 0 আমি আগৰ নিচিনা হয় ইয়াৰ বাহুপক্ষ লিখি লম ইকুৱেল টু কিমান কি আছে যে cos 38 cos 52 ডিগ্ৰী মাইনাস sin 38 ডিগ্ৰী sin 52 ডিগ্ৰী এতিয়া এটা যোগ কৰিলে 90 হয় দুটা যোগ কৰিলে 90 হয় কিন্তু ইয়া 38 টো যেতিয়া চেঞ্জ কৰিম ইয়া 38 চেঞ্জ কৰিব লাগিব যদি নহয় ইয়া 52 চেঞ্জ কৰা তেতিয়ালে ইয়া 52 চেঞ্জ কৰা আমি সাপোজ 52 পিছৰটো চেঞ্জ কৰিম cos 90 ডিগ্ৰী মাইনাস 38 লিখিব পাৰি মাইনাস sin 38 ডিগ্ৰী ইনটু sin 90 ডিগ্ৰী মাইনাস 38
একে আছে মানে 52 মানে 90 পৰা 38 মাইনাস কৰিলে 52 ঠিক তেনেকৈ 52 মানে 90 মাইনাস 38 এতিয়া এইটো মানটো আমি একে লিখিম আৰু এইটো মানটো আমি পাম cos 90 মাইনাস থিটা মানে কি আছিল sin থিটা গতিকে ইয়াত আমি লিখিব পাৰিম sin 38 ডিগ্ৰী মাইনাস ইয়াত sin 38 ডিগ্ৰী আছিলে এটোৰ পৰা আমি কি পাম sin 90 মাইনাস থিটা মানে cos থিটা গতিকে ইয়াত আমি লিখিব পাৰিম cos 38 ডিগ্ৰী এটা দেখিবলৈ পোৱা গ'ল যে cos 38 sin 38 এটো sin 38 cos 38 দুটা একেভাবে পূৰণফল আছে আমি উল্টাতে লিখিলে আমি মানটো একে একে পাম যদি লিখিব পাৰিবা এবাৰ cos 38 into sin 38 ডিগ্ৰী minus cos 38 sin 38 ডিগ্ৰী দুটা কাটা আতি যাব এটা প্লাস এটা মাইনাস গতিকে এনসারটো 0 ইকুয়াল টু আমি কি পাম আমাৰ সুপক্ষ প্ৰমাণিত হ'ব তিনি নম্বৰ প্ৰশ্নটো দিয়া আছিল যদি tan 2a ইকুৱেল cot a minus 18 ডিগ্ৰী যত 2a এটা সূক্ষ্মকোণ বুলি দিয়া আছিল তেন্তে a কোণৰ মান আমি নিৰ্ণয় কৰিব লাগে আমি প্ৰথমতে সমাধান কৰিম কেনেকে যে 3 নম্বৰ দিয়া আছে লিখি লম tan 2a equal to cot a minus 18 ডিগ্ৰী এতিয়া কথা হৈছে কি আমি কি কৰিম এই অংকটো আমি চেঞ্জ কৰিব নোৱাৰো কিয়নো a minus 18 ডিগ্ৰী আমাক দিয়া আছিল গতিকে আমি এই ত্ৰিকোণমিতিৰ অনুপাতৰ মানটো আমি কতলৈকে লৈ যাম যে কতলৈকে লৈ গলে আমি ত্ৰিকোণমিতিৰ যি পুৰকণৰ সূত্ৰখিনি আছিল যে tan আৰু কটৰ মাজৰ সম্পৰ্ক কি আছিল কেতিয়া tan হয় যেতিয়া cot 90 ডিগ্ৰী minus a equal to tan আমি পাইছিল গতিকে আমাৰ কি দিয়া আছে ইয়াত tan twice a বুলি দিয়া আছে গতিকে tan টো আমি যেতিয়া কতলৈকে লৈ যাম কি লিখিব পাৰিম 90 মাইনাস ইয়াৰ ক্ষেত্ৰত a যদি ইয়াত 2a হয় গতিকে ইয়াত 2a বহিব তাৰ মানে আমি এটো কি লিখিব পাৰিম that implies cot 90 minus 2a equal to cot a minus 18 ডিগ্ৰী এতিয়া আমি দুফালে cot দুটা আঁতৰাই লিখিম তেতিয়া কি থাকিব 90 ডিগ্ৰী minus 2a equal to a minus 18 ডিগ্ৰী আৰু ইয়াৰ পৰা আমি a বিটা এফালে লম আৰু সংখ্যা আমি যিখিনি আমাৰ ডিগ্ৰী মাপ দিয়া আছে এইখিনি আমি আনফালে লৈ যাম তাৰ মানে ইয়াত minus 2a আকৌ এটো a আহিলে a দিব equal to minus 18 আছে ইটো ইফালে আহিলে minus 90 ইয়াৰ পৰা আমি কি পাম minus 3a আমি পাম আৰু এই দুটা যেটো একে চিনযুক্ত গতিকে দুটা প্লাস কৰা কিমান পাম আমি মাইনাসৰ f আধানি পাম তে a ইকুৱেল টু আমাৰ উলিয়াব লাগে a ইকুৱেল টু আমি কিমান পাম -108 বাই -3 তো মাইনাস মাইনাস কাটি দিলা আৰু 3 ৰে কিমান কৰিব পাৰি 3 ৰে 3 একবাৰ 3 ৰে 3 10 3 বাৰ 6 3 গুণ 18 তাৰ মানে আমাৰ কিমান পাম a ইকুৱেল টু 36 ডিগ্ৰী এটাকে নিৰ্ণয় a 36 ডিগ্ৰী এটো আমাৰ উলিয়াব লগা উত্তৰটো কৰিম 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে tan a equal to যদি cot b হয় তেন্তে a plus b equal to 90 ডিগ্ৰী বুলি আমাক প্ৰমাণ কৰিব লাগে আমি প্ৰথমতে লিখি লওঁ ইয়া থকাখিনি দিয়া আছে tan a equal cot b তেতে দেখুৱাব দিছে আমাক a plus b equal to 90 ডিগ্ৰী এতিয়া আগৰ নিচিনা হয় আমাৰ ইয়াৰ যিকোনো এটা আমি এটো টেনলৈকে নিব পাৰো নতুবা টেনটো আমি কতলৈকে লৈ যাব পাৰো গতিকে সাপোজ আমি এটোৱে লৈ যাম কি হ'ব আমি যেহেতু জানো আমি cot b মানটো cot থিটা ইকুৱেল আমি কি পাইছিলো tan 90 ডিগ্ৰী minus থিটা
তাৰমানে tan 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু cos থিটা গতিকে ইয়াত কি আছে cos b আছে গতিকে ইয়াত আমি b বহাই দিম দ্যাট ইমপ্লাইজ tan ইকুৱেল টু আমি এটো কিয়ত লিখিম tan ত লিখিম tan 90 ডিগ্ৰী মাইনাছ b এটা দহলে tan দুটা আঁতৰাই লিখা a ইকুৱেল টু কি আহিব 90 ডিগ্ৰী মাইনাছ b আৰু ইয়াৰ পৰা b টো এটো সাইডে লৈ আহা a প্লাস b ইকুৱেল টু আমি পাম 90 ডিগ্ৰী গতিকে আমাৰ এইটোৱে প্ৰমাণ কৰিব দিছে প্ৰমাণিত প্ৰশ্ন কৰিম 5 নম্বৰ প্ৰশ্নটো দিয়া আছে 5 নম্বৰ প্ৰশ্নটো দিয়া আছে যে sec 4a sec 4a equal cosec a minus 20 তেন্তে 4a যদি সূক্ষ্মকোণ হয় এটো সূক্ষ্মকোণৰ ক্ষেত্ৰত মই আপোনাৰ আগতে কৈছিলো ত্ৰিকোণমিতিক অনুপাতবোৰ যেতিয়া সূক্ষ্মকোণৰ ক্ষেত্ৰতে প্ৰযোজ্য গতিকে a এর কোণৰ মাপ আমি উলিয়াব লাগিব এতিয়া sec আৰু cosecৰ মাজৰ সম্পৰ্কটো কি আছে গতিকে আমি কি কৰিম ইয়াত secৰ মানটো আমি cosecলৈ লৈ যাম তে sec a আমি কি পাইছিলো যে cosec 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু sec থিটা গতিকে আমি এইখিনি আমাক দিয়া থকা লৈ ধৰি লম sec থিটা ইকুৱেল টু আমি কি লম sec থিটাৰ মানটো আমি cosecত লৈ লম cosec 90 ডিগ্ৰী মাইনাছ থিটা তে থিটাৰ মানটো ইয়াত কি আছে 4a গতিকে ইয়াত 4a আমি বহাই দিব পাৰিম ইয়াত সিম্পলেস কি লিখিব পাৰিম cosec 90 ডিগ্ৰী minus 4a equal to cosec a minus 20 degree ইয়াৰ পৰা আমি আগৰ নিচিনাকৈ cosec cosec দুটা আঁতৰাই লিখিলো কি থাকিব 90 ডিগ্ৰী minus 4a equal to আমি কি পাম a minus 20 degree আগৰ নিচিনাকৈ সংখ্যাখিনি ইফালে লৈ যাম a বিলাক বাওঁফালে লৈ আহা 4a minus a equal to minus 20 degree minus 90 ডিগ্ৰী ইয়াৰ পৰা আহিব minus 5a equal to minus কিমান আহিব 110 ডিগ্ৰী গতিকে a equal to আমি কিমান পাম ইয়াৰ পৰা minus 110 by minus 5 ডিগ্ৰী 5 গতিকে এইটো কাটা গ'ল 5 এৰে আমি কাটা যাব 5 2 গুণ 10 এক থেকে 5 2 গুণ 10 অৰ্থাৎ আমি 22 ডিগ্ৰী পাম তাৰমানে a equal to 22 ডিগ্ৰী এইটো আমাৰ উলিয়াব লগা উত্তৰটো এবাৰ আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰিব বিচাৰিছো যে 6 নম্বৰ প্ৰশ্নটো কি দিয়া আছিল যে a b c যদি a b c কোণ কেইটা a b c ত্ৰিভুজৰ সূক্ষ্মকোণ হয় অন্তঃকোণ হয় তেন্তে দেখুৱাব লাগে sin b + c/2 = cos a/2 গতিকে আমি কেনে ধৰণে আগবাঢ়িম যে আমাৰ অংকটোৰ ক্ষেত্ৰত আমাৰ ত্ৰিভুজৰ কোণ তিনিটাৰ সমষ্টি যে 180 ডিগ্ৰী সেইটো চৰ্ত আমি ইয়াত প্ৰয়োগ কৰিব লাগিব আমি প্ৰথমতে লিখিম দিয়া আছে a, b আৰু c কোণ তিনিটা AB C ত্ৰিভুজৰ অন্তঃ গতিকে ত্ৰিভুজৰ কোণ তিনিটাৰ সমষ্টি 180 ডিগ্ৰী আমি সকলোৱে জানো আমি এটাকে লিখিব পাৰিম a + b + c = 180 ডিগ্ৰী এতিয়া আমাৰ প্ৰশ্নটো কি আছিল যে sin b + c/2 গতিকে sin b + c/2 sin b + c/2 এইটোৰ মানটো আমাৰ এটা মানৰ সৈতে আমাক প্ৰমাণ কৰিব দিছে গতিকে আমাৰ কি পাম ইয়াত b + c টো আমাক লাগে গতিকে আমি ইয়াৰ পৰা b + c টো আমি বাওঁফালে ৰাখিম b + c = কি লিখিব পাৰিম 180 ডিগ্ৰী - a
এতিয়া আমাক b + c/2 কি লাগে আমাক 2 লাগে গতিকে b + c/2 হলে আমি বাওঁফালে 2 ৰে হৰণ কৰিম সোঁফালেও আমি 2 ৰে হৰণ কৰিম তাৰ মানে ইফালে লিখি b + c/2 ইফালে লিখি 180 ডিগ্ৰী - a/2 বাওঁফালে একে ৰাখিম b + c/2 ইফালে আমাৰ যদি হৰণ কৰি লওঁ 180 ডিগ্ৰী আমি 2 দি সেপাৰেট কৰিম সেপাৰেট হৰণ কৰিম বাই -a/2 ইফালে b + c/2 থাকিল এতিয়া ইফালে 180 দুইটা হৰণ কৰিলে কি হ'ব 90 ডিগ্ৰী -a/2 এতিয়া আমাৰ যেটো প্ৰমাণ কৰিব লাগে আমি LHS লিখি লম এটাকে LHS ইকুৱেল টু কি আছিল sin b + c/2 এতিয়া b + c/2 টো আমি কিমান পাইছো 90 - a/2 ইয়াত মানটো বহাই দিম sin 90 ডিগ্ৰী - a/2 তোমালোকে জানা যে ইয়াৰ পুৰা ওপৰ কি আছিল যে sin 90 ডিগ্ৰী - θ ইকুৱেল টু কি আছিল cos θ গতিকে ইয়াত 90 মাইনাস যিমানখিনি হয় cos আমি কিমানখিনি লিখিব পাৰিম ইয়াত কি আছে a/2 আছে গতিকে আমি কি লিখিব পাৰিম ইয়াত cos a/2 যেটো আমাক প্ৰমাণ কৰিব দিছে গতিকে আমি ইকুৱেল টু কি লিখিব পাৰিম RHS প্ৰমাণিত এবাৰ 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো 7 নম্বৰ প্ৰশ্নটো আছিল যে sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী কোণক 0 ডিগ্ৰী আৰু 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰিব লাগে গতিকে আমাৰ কি লিখিম আমি প্ৰথমতে এইটোৰ মান যেহেতু আমাৰ ইয়াৰ মানটো 0 পৰা 90 ডিগ্ৰী কোণৰ ভিতৰত আছে দুটা মান গতিকে ইয়াক আমি 0 পৰা 45 ডিগ্ৰী কোণলৈকে আমি লৈ আহিব লাগে আমি কেনেকৈ লৈ আহিম চাবা sin 90 ডিগ্ৰী মাইনাস ইয়াত কি লিখিব লাগিব যে 67 পাব লাগিলে 90 পৰা কিমান মাইনাস কৰিলে 67 পাম যে 23 ডিগ্ৰী প্লাস এটো ঠিক তেনেকে লিখা cos 90 পৰা কিমান মাইনাস কৰিলে 75 পাম 50 ডিগ্ৰী এতিয়া আমি আগতে জানো যে sin 90 - θ sin 90 - θ মানে কি আছিল cos θ গতিকে আমি ইয়াত কি লিখিম আমি cos θ ৰ পৰিৱৰ্তে কি আছে 23 ডিগ্ৰী আছে প্লাস cos 90 - θ মানে কি আছে sin θ গতিকে sin কি লিখিব আমি 15 ডিগ্ৰী এটোৱে আমাক উলিয়াব লগা উত্তৰটো দুটা কোণৰ মাপ 0 আৰু 45 ৰ মাজত থাকি গ'ল গতিকে ইয়াৰ পৰা আৰু পিছত উলিয়াব নালাগে গতিকে आंसर সেইটোৱে